সময়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিৰ দেখিবলৈ পোৱা গৈছিলে? মই ৰাতিপুৱা 6:30 আহিছোঁ। তেতিয়াৰ পৰা ল'ৰা ছোৱালী ইয়াত গাড়ী হৈ আছে। আমি 8টা বজাৰ পৰাহে তাত ভিতৰত প্ৰৱেশ কৰিব দিয়া হৈছে। এতিয়া সম্পূৰ্ণ চেকিং টেকিং কৰি লাইন চিষ্টেম বনাই দিম। তেওঁলোকক বজাই ৰাখি তেওঁলোকে সোমাইছে ভালকৈ। বৰ্তমান এতিয়া সোমাই আছে। দেখা গৈছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰু ছাত্ৰ ছাত্ৰীসকলক এডমিট কাৰ্ড, কলম, পেন বাদে একো বস্তু নিব দিয়া একো বস্তু দিব দিয়া নাই। তেওঁলোকে কলম, ID কিবা এটা দিব দিয়া হৈছে, এডমিটখন লৈ যাব দিয়া হৈছে। আৰু লগতে তেওঁলোকক একো বস্তু নিব দিয়া নাই, পানী বটল পৰ্যন্ত একো বস্তু নিব দিয়া নাই। তেওঁলোকে এতিয়া আগতে গম পায় কিছুমান ভুলতে কোনোবাই লৈ আহিছে, কোনোবাই মোবাইল লৈ আহিছে, কিবা তেওঁলোকক ৰাখি দিব দিয়া হৈছে। গম নোপোৱাকৈ কিছুমানে গম নোপোৱাকৈ আছিলে, কিছুমানে বেগ চেগ লৈ আহিছিলে, মোবাইল লৈ আহিছিলে, তেওঁলোকক সেইবোৰ ৰাখিছে। আনুমানিক কিমানমান পৰীক্ষাৰ্থী হ'ব লাগে বাৰু? ইয়াত 2002জন কেণ্ডিডেট আছে আৰু এতিয়া লাষ্টতে গম পাম কিমান কেণ্ডিডেট আহিব। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন, জুবিনৰ গানে কি আনে।